নমস্কাৰ জনাই মই সীমাশ্ৰী আপোনালোক সকলোকে মোৰ ইউটিউব চেনেলৰ অন্য এটি ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আৰু বহুত দিন হ'ল কোনো ধৰণৰ ৰেচিপি দিয়া হোৱা নাই, ভাবিলোঁ যে এটা আপোনালোকৰ মাজত ৰেচিপি আগবঢ়াওঁ। আৰু যিটো ৰেচিপি আপোনালোকলৈ দিবলৈ গৈ আছোঁ সেইটো স্বাস্থ্যৰ বাবে খুবেই উপকাৰী হয়। আপোনালোকে দেখিলে গমেই পাব কি ৰেচিপি, আৰু সেইটো খাব পাৰিলে বিৰাট ভাল আৰু স্বাস্থ্যৰ বাবে। আৰু সেইকাৰণে মই ভাবিলোঁ আমি খাই থাকোঁ, আপোনালোককো দেখাওঁ। আৰু যিহেতু গাঁৱলীয়া মানুহ, কেতিয়াবা বনৌষধি কিবা কিবি ডিছ ঘৰত চলিয়ে থাকে, মানে বনাওঁৱেই আৰু যিহেতু দেউতাহঁতেও ভাল পায় তেনেকুৱা খাদ্যবিলাক, সেইকাৰণে মাজে মাজে বনাওঁ। ব'লকচোন এতিয়া কি বনাওঁ আপোনালোকক দেখাওঁ। আৰু মই বনাব খোজা ৰেচিপিটো হৈছে এইটো চিনি পাইছেনে? আমাৰ ফালে এইটো ছমাহ পাত বুলি কয়, আপোনালোকৰ ফালে কি কয় নাজানো। যিহেতু ঠাইভেদে বস্তুবোৰৰ নাম বেলেগ বেলেগ হয়, সেইকাৰণে নাজানো এইটো কি বুলি কয় আপোনালোকৰ ফালে। আমাৰ ফালে কিন্তু ছমাহ বুলি কয়। এতিয়া এইটো কেনেকৈ বনাব আপোনালোকক দেখাব লওক। এইখিনি মই এতিয়া পানীত বইল হ'বলৈ দিলোঁ, আৰু সেইখিনি সম্পূৰ্ণ বইল হোৱাৰ পিছত মই পানীখিনি চেকি পেলাই দিম আৰু ধুনীয়াকৈ বনাম, আপোনালোকে চাই থাকিব। আৰু সেইখিনি উতলিব দি মেলি এইফালে মই আদা নহৰু পিঁয়াজৰ পেষ্ট বনাই লৈছিলোঁ। তাৰপিছত মচুৰ দাইল ধুই লৈছোঁ, তাৰপিছত আৰু ইয়াত বিলাহী এনেকৈ গোটেইখিনি যোগাৰ কৰি লৈছোঁ। আৰু এইফালে আমাৰ মায়ে খাৰ বনাই আছে, আলুৰ খাৰ। আৰু এতিয়া মই এইখিনি বনাবৰ কাৰণে আৰম্ভ কৰিলোঁ। ইয়াত পিচি লোৱা পিঁয়াজ নহৰু আদা গোটেইখিনি ইয়াত দি দিলোঁ। সেইখিনি অকণমান ভজা যোৱাৰ পিছত আৰু এতিয়া ইয়াত দিব লাগিব মচুৰ দাইলখিনি। মচুৰ দাইলখিনিও অকণমান ভাজি ল'ব লাগিব। এনেকৈ আপোনালোকে যদি বনাই খাই পাইছে তেনেহ'লে কমেণ্টত জনাব। আৰু যিসকলে পোৱা নাই এনেকৈ বনাই খাই চাব, খাবলৈ ইমান সোৱাদ লগা হয়। খাই চাব আৰু পিছত মোক জনাব যে কেনেকুৱা লাগে। আৰু এইফালে ইয়াত দিলোঁ বিলাহী, কণ বিলাহী দিছোঁ। কিছুমানে মানে কণ বিলাহীৰ গুটিটো নাখায়, মানে গেছ উঠে বুলি কয়। মই আকৌ কণ বিলাহীৰ গুটিটো নোখোৱালে মানে কণ বিলাহীৰ যিটো টেঙা টেঙা ভাৱ সেইটো নাপাওঁ, সেইকাৰণে মই মানে গুটিটো নহ'লে আৰু বেয়া পাওঁ আৰু খাবলৈ। আৰু ইয়াত অকণমান পানী দিলোঁ, দাইলখিনি মানে অকণমান সিজিব দিলোঁ, আৰু বিলাহীখিনিও ধুনীয়াকৈ সিজি যাব এতিয়া। আৰু এতিয়া ইয়াত দিব লাগিব বইল কৰি থোৱা ছমাহ পাতখিনি। এইটোৱে মেইন বস্তু, ৰেচিপিটোৰ মেইন বস্তু হৈছে ছমাহ পাত। আপোনালোকৰ ফালে বেলেগ বেলেগ বুলিও ক'ব পাৰে, নাজানো। আৰু আমাৰ ফালে ছমাহ পাত বুলি কয়। আৰু এইখিনি ধুনীয়াকৈ ভাজি লৈছোঁ। অকণমান সময় ভাজি লোৱাৰ পিছত ইয়াত পানী দিব লাগিব। ৰ'ব পাহৰিয়ে গৈছিলোঁ, ইয়াত কিন্তু গুড়ি মছলা দিয়া গৈছে দেই। ইয়াত জিৰা আৰু ধনিয়া, হালধি, নিমখ সেইখিনি গোটেইখিনি দিয়া গৈছে। আৰু এতিয়া ইয়াত দিলোঁ পানীখিনি উতলিব দিব লাগিব। পানীখিনি একেবাৰে নোহোৱা হোৱাৰ পিছত আৰু কিবা কিবি দিব লাগিব, গৈ আছে চাই থাকক। আৰু এতিয়া ইয়াত কেইটামান জালুক গুড়ি কৰি লওঁ মই, যিহেতু ছমাহত জালুক নিদিলে সোৱাদ নালাগে, সেইকাৰণে ইয়াত জালুকখিনি গুড়ি কৰি ল'লোঁ আৰু ইয়াত দি দিলোঁ। আৰু আপোনালোকেও এনেকৈ বনাই খাব। আৰু একদম শেষত নেমু চেপি দিব, খাবলৈ একদম সোৱাদ লগা হয়। আৰু এতিয়া ইয়াত গুড়ি কৰি থোৱা জালুকখিনি দি দিলোঁ, আৰু লগতে ইয়াত মই নেমু চেপি দিছোঁ। আপোনালোকেও যদি এনেকৈ খাই পোৱা নাই খাই চাব, আৰু কেনেকুৱা লাগে জনাব। ভিডিঅ'টো চাই কেনে পালে কমেণ্টত ক'ব। আৰু যিসকলে মোৰ চেনেলটোলৈ নতুনকৈ আহিছে প্লিজ ছাবস্ক্ৰাইব কৰি দিব চেনেলটো। আজিলৈ বাই বাই।